নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি 100টা GK MCQৰ মাৰাথন ক্লাছ এটা ডিছকাছ কৰিম। এই ভিডিঅ'টো আগন্তুক আসাম পুলিচ AB UB এক্সামটোৰ বাবে বহুত হেল্পফুল হ'ব পাৰে, গতিকে আপোনালোকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব। চ' পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে Who was the first Assamese woman justice of the Guwahati High Court of Assam? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মহিলা ন্যায়াধীশ কোন আছিল? তো এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মীৰা শৰ্মা। অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মহিলা ন্যায়াধীশজনৰ নাম আছিলে মীৰা শৰ্মা। নেক্সট কুৱেশ্যন 2, হুইচ এৱাৰ্ড ইজ ইণ্ডিয়াছ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড? অৰ্থাৎ তলৰ এই চাৰিটাৰ কোনটো ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাৰত ৰত্ন। অৰ্থাৎ ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান বা বঁটাটোৰ নাম হৈছে ভাৰত ৰত্ন। নেক্সট কুৱেশ্যন 3, কানাই বাৰাচি ৰক ইনস্ক্ৰিপশ্যন ইজ লোকেটেড নিয়াৰ হুইচ হিল? অৰ্থাৎ এই কানাই বৰশী শিলৰ শিলালিপিটো কোনখন পাহাৰৰ ওচৰত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মণিকৰ্ণেশ্বৰ হিল। অৰ্থাৎ এই কানাই বৰশী শিলৰ শিলালিপিটো মণিকৰ্ণেশ্বৰ পাহাৰৰ ওচৰত আছে। নেক্সট কুৱেশ্যন 4, where is the headquarters of the Securities Exchange Board of India located? ভাৰতীয় সুৰক্ষা আৰু বিনিময় পৰিষদৰ মুখ্য কাৰ্যালয়টো ক'ত আছে? সেবি বুলিও কোৱা হয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মুম্বাই। অৰ্থাৎ সেবি বা চিকিউৰিটি এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়টো মুম্বাইত আছে। নেক্সট কুৱেশ্যন নম্বৰ 5টো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ জাজ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিলে? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পাৰ্বতী কুমাৰ গোস্বামী। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশজনৰ নাম হৈছে পাৰ্বতী কুমাৰ গোস্বামী। নেক্সট কুৱেশ্যন নম্বৰ 6, হু ইজ ন'ন এজ দ্য প্ৰিন্স অফ পিলিগ্ৰিমছ? তীৰ্থযাত্ৰীৰ ৰাজপুত্ৰ বুলি কাক কোৱা হয় এই চাৰিজনৰ? আলবিৰুনি, হিউৱেন চাং, ফাহিয়েন নে মেগাস্থেনিছ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিউৱেন চাং। অৰ্থাৎ প্ৰিন্স অফ পিলিগ্ৰিমছ বা তীৰ্থযাত্ৰীৰ ৰাজপুত্ৰ বুলি হিউৱেন চাঙক কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 7টো হৈছে শ্ৰী কৃষ্ণেন্দু পল ইজ দ্য মিনিষ্টাৰ অফ হুইচ ডিপাৰ্টমেণ্ট ইন আছাম? বৰ্তমান শ্ৰী কৃষ্ণেন্দু পাল অসমৰ কোনটো বিভাগৰ মন্ত্ৰী হয়? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী। অৰ্থাৎ কৃষ্ণেন্দু পাল পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী। নেক্সট কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ দ্য আদাৰ নেম অফ সাবৰমতী আশ্ৰম? সাবৰমতী আশ্ৰমৰ আনটো নাম কি? ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গান্ধী আশ্ৰম। অৰ্থাৎ এই সাবৰমতী আশ্ৰমটোক গান্ধী আশ্ৰম নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 9টো হৈছে হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু ৰিচিভ খেল ৰত্ন এৱাৰ্ড? খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লাভলীনা বৰগোহাঁই। অৰ্থাৎ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়াজন হৈছে লাভলীনা বৰগোহাঁই। নেক্সট কুৱেশ্যনটো, হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন লোকেটেড? বা WHO বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জেনেভা। ছুইজাৰলেণ্ডৰ জেনেভাত WHO বা বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয়টো অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 11, হু ৰিপ্ৰেজেণ্টেড আছাম ইন দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স? প্ৰথম ৰাউণ্ড টেবল বা ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰা ব্যক্তিজন কোন আছিলে? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰধৰ বৰুৱা। প্ৰথম ঘূৰণীয়া মেজমেলত অসমক চন্দ্ৰধৰ বৰুৱাই প্ৰতিনিধিত্ব কৰিছিলে। ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 2 হৈছে 12, হোৱাট ইজ দ্য হিন্দু নেম অফ সুনিয়াতভা? সুনিয়াতভাৰ হিন্দু নাম কি আছিলে? তো এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ উদয়াদিত্য সিংহা। অৰ্থাৎ উদয়াদিত্য সিংহৰ আহোম নামটো আছিলে সুনিয়াতভা। নেক্সট কুৱেশ্যন নম্বৰ 13টো হৈছে দ্য চৰাইঘাট ব্ৰিজ ৱাজ কনষ্ট্ৰাক্টেড ইন হুইচ ইয়াৰ? শৰাইঘাট দলংখন কোনটো বছৰত নিৰ্মাণ কৰা হৈছিলে? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1962। অৰ্থাৎ 1962 চনত শৰাইঘাট দলংখন নিৰ্মাণ কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 14টো হৈছে
হু ইজ দ্য ফাৰ্ষ্ট এছামিজ ছিংগাৰ টু উইন নেশ্যনেল এৱাৰ্ড অৰ্থাৎ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গায়ক কোন আছিলে? Question number 15. Who won 70th Bordoloi Trophy 2025? 2025 চনৰ 70 সংখ্যক বৰদলৈ ট্ৰফি কোনে জয়লাভ কৰিছে? ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বহুত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি NF ৰেলৱে বা নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে। NF ৰেলৱে 70 সংখ্যক বৰদলৈ ট্ৰফিটো জয় কৰিছে। বহুবাৰ সুধিছে আছাম পুলিচ ABUB এক্সামত আগতে বৰদলৈ ট্ৰফিৰ বিষয়ে, তো এইটো মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যন নম্বৰ 16. Assam Sahitya Sabha was formerly known as TES, অৰ্থাৎ অসম সাহিত্য সভা পূৰ্বতে কি নামেৰে পৰিচিত আছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সদৌ অসম সাহিত্য সন্মিলনী, অৰ্থাৎ অসম সাহিত্য সভা পূৰ্বতে সদৌ অসম সাহিত্য সন্মিলনী নামেৰে পৰিচিত আছিলে। নেক্সট কুৱেশ্যন নম্বৰ 17. How many players are there in a volleyball team? অৰ্থাৎ ভলীবল দল এটাত কিমানজন খেলুৱৈ থাকে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6, অৰ্থাৎ ভলীবলত এটা দলত 6জনকৈ খেলুৱৈ থাকে। নেক্সট কুৱেশ্যন নম্বৰ 18. নেম দ্য ফাৰ্ষ্ট খেলো ইণ্ডিয়া স্পৰ্টছ স্কুল অফ নৰ্থ ইষ্ট, অৰ্থাৎ উত্তৰ পূবৰ প্ৰথমখন খেলো ইণ্ডিয়া স্পৰ্টছ স্কুল, সেইখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আছাম ৰাইফলছ, অৰ্থাৎ উত্তৰ পূবৰ প্ৰথমখন খেলো ইণ্ডিয়া স্পৰ্টছ স্কুলৰ নাম হৈছে আছাম ৰাইফলছ পাব্লিক স্কুল, যিখন মেঘালয়ৰ শ্বিলঙত আছে। Question number 19 হৈছে Where is the headquarter of Indian Space Research Organization located? ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেংগালুৰু, অৰ্থাৎ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয়টো বেংগালুৰুত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 22 হৈছে Who wrote the book মৃত্যুঞ্জয়? অৰ্থাৎ এই মৃত্যুঞ্জয় নামৰ কিতাপখন কোনে লিখিছিলে? আমনিৰঞ্জন গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, হোমেন বৰগোহাঁই, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। মৃত্যুঞ্জয় নামৰ এই কিতাপখন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 21. হু ইজ দ্য ফাৰ্ষ্ট এছামিজ চিলড্ৰেনছ মেগাজিন ৰাইটাৰ? প্ৰথম অসমীয়া শিশু আলোচনী লিখক কোন? আমি জানো প্ৰথম অসমীয়া শিশু আলোচনীখন হৈছে ল'ৰা বন্ধু, সেইখনক কোনে লিখিছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কৰুণাভিৰাম বৰুৱা। প্ৰথম অসমীয়া শিশু আলোচনী ল'ৰা বন্ধুৰ লিখক হৈছে কৰুণাভিৰাম বৰুৱা। আৰু এই ল'ৰা বন্ধুখন কিমান চনত প্ৰকাশ পাইছিলে এইটো আপোনালোকে মনত ৰাখিব, 1888 চনত, 1888। নেক্সট কুৱেশ্যন নম্বৰ 22. হু ইজ কল্ড গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া? গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কাক জনা যায় বা কোৱা হয়? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দাদাভাই নৌৰোজী। গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি দাদাভাই নৌৰোজীক কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 23. হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এনি বেছাণ্ট, অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহিলা সভানেত্ৰী আছিলে এনি বেছাণ্ট। এটা স্পেলিংটো ভুল হৈ আছে, এনি বেছাণ্ট হ'ব, অনি নহয়। নেক্সট কুৱেশ্যন নম্বৰ 24টো হৈছে হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম? বহুত ইজি কুৱেশ্যন এটা। ভাৰতৰ ৰাজ্যিক বৃক্ষ কি? ছাল, হলং, নিম নে টিক? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হলং, অৰ্থাৎ অসমৰ ৰাজ্যিক গছডালৰ নাম হৈছে হলং গছ। কুৱেশ্যন নম্বৰ 25. ৰহন বোপান্না ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? ৰহন বোপান্না কোনটো খেলাৰ সৈতে জড়িত? এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ টেনিছ, অৰ্থাৎ ৰহন বোপান্না এজন টেনিছ খেলুৱৈ। কুৱেশ্যন নম্বৰ 26টো হৈছে হুইচ প্লেচ ইজ ন'ন এজ পঞ্চা তীৰ্থ? কোনখন ঠাইক পঞ্চতীৰ্থ বুলি জনা যায়? হাজো, শিৱসাগৰ, মাজুলী নে কামাখ্যা? শুদ্ধ উত্তৰ অপশ্যন এ হাজো। এই হাজো ঠাইখনক পঞ্চতীৰ্থ বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 27টো হৈছে দ্য খেল ৰত্ন এৱাৰ্ড ৱাজ ৰিনেমড ইন অনৰ অফ হুইচ লেজেণ্ডাৰী স্পৰ্টছমেন? অৰ্থাৎ খেল ৰত্ন বঁটাটো কোনগৰাকী কিংবদন্তি ক্ৰীড়াবিদৰ সন্মানত পুনৰ নামাকৰণ কৰা হৈছিলে? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধ্যান চান্দ। সেইবাবে ইয়াক ধ্যান চান্দ খেল ৰত্ন বঁটা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 28টো হৈছে ৱেৰ ইজ দ্য কালচাৰেল ইউনিভাৰ্চিটি অফ আছাম লোকেটেড? অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? যোৰহাট, তেজপুৰ, নগাঁও, মাজুলী? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাজুলী। অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন মাজুলীত অৱস্থিত।
Question number 29 to হৈছে where is the headquarters of the International Court of Justice located? আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্য হেগ, অৰ্থাৎ নেদাৰলেণ্ডৰ দ্য হেগত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টো অৱস্থিত। Question number 30. Port Blair is the capital of which place? Port Blair তলৰ কোন ঠাইৰ ৰাজধানী হয়? লক্ষদ্বীপ, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, পুডুচেৰী নে গোৱা? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, অৰ্থাৎ এই পৰ্ট ব্লেয়াৰটো আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জ এই কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানী হয়। নেক্সট কুৱেশ্যন নম্বৰ 31 হৈছে হোৱাট ইজ অনাদি পাতন ৰিটেন বাই শংকৰদেৱা? শংকৰদেৱৰ দ্বাৰা ৰচিত এই অনাদি পাতন এখন কি হয়? অংকীয়ানাট হয় নে, বৰগীত হয় না, ধৰ্মীয় পুথি হয় না, কবিতাৰ সংকলন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এ স্পিৰিচুৱেল বুক। শংকৰদেৱৰ এই অনাদি পাতনখন হৈছে এখন ধৰ্মীয় পুথি। কুৱেশ্যন নম্বৰ 32 হৈছে ইন হুইচ ইয়াৰ জ্যোতি চিত্ৰবন ৱাজ এষ্টাব্লিছড? জ্যোতি চিত্ৰবন কিমান চনত প্ৰতিষ্ঠা হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1961। 1961 চনত জ্যোতি চিত্ৰবন প্ৰতিষ্ঠা হৈছিলে, মনত ৰাখিব এইটো আপোনালোকে। কুৱেশ্যন নম্বৰ 33 হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম নাট্য সন্মিলন? অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিলে? শুদ্ধ উত্তৰ অপশ্যন ডি বিষ্ণু প্ৰসাদ ৰাভা। অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতিজনৰ নাম হৈছে বিষ্ণু প্ৰসাদ ৰাভা। তেওঁক কলাগুৰু ছদ্মনামেৰে জনা যায়, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা। কুৱেশ্যন নম্বৰ 34 কুশল কোঁৱৰ ৱাজ হেংড ইন হুইচ ইয়াৰ? কুশল কোঁৱৰক কোন বছৰত ফাঁচি দিয়া হৈছিলে? অপশ্যন চিটো শুদ্ধ হ'ব 1943। কুশল কোঁৱৰক 1943 চনত ফাঁচি দিয়া হৈছিলে। 15 জুন 1943 চনত ফাঁচি দিয়া হৈছিলে তেওঁক। কুৱেশ্যন নম্বৰ 35 দ্য ড্ৰামা ভূমি লেটোৱা ইজ ৰিলেটেড টু হুম? ভূমি লেটোৱা নামৰ এই নাটকখন তলৰ কাৰ সৈতে সম্পৰ্কিত? মাধৱদেৱ, শংকৰদেৱ, হেমচন্দ্ৰ বৰুৱা নে বিষ্ণু প্ৰসাদ ৰাভা? কুৱেশ্যন নম্বৰ 36 হু ৰোড দ্য বুক ককা দেউতাৰ হাৰ? ককা দেউতাৰ হাৰ নামৰ এই কিতাপখন কোনে লিখিছিলে? শুদ্ধ উত্তৰ অপশ্যন ডি নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাই এই ককা দেউতাৰ হাৰ নামৰ কিতাপখন লিখিছিলে। নৱকান্ত বৰুৱাই এই ককা দেউতাৰ হাৰ নামৰ কিতাপখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে 1975 চনত। এইটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 37 দ্য ৱাংগেলা ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব? ৱাংগালা উৎসৱ এইটো কোনে পালন কৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গাৰোছ, অৰ্থাৎ ৱাংগালা উৎসৱটো গাৰোসকলে পালন কৰে। নেক্সট কুৱেশ্যনটো 38 হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন এ হকী টিম? হকী দলত কিমানজন খেলুৱৈ থাকে? 9 জন, 11 জন, 7 জন নে 15 জন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 11 জন। হকীৰ এটা দলত 11 জন কৰি খেলুৱৈ থাকে। নেক্সট কুৱেশ্যন নম্বৰ 39 ইন হুইচ মান্থ অম্বুবাচী মেলা ইজ চেলিব্ৰেটেড ইন কামাখ্যা টেম্পল? অম্বুবাচী মেলা কোন মাহত কামাখ্যা মন্দিৰত উদযাপন কৰা হয়? উত্তৰটো হ'ব অপশ্যন চি আহাৰ মাহ, অৰ্থাৎ অম্বুবাচী মেলা প্ৰত্যেক বছৰে আহাৰ মাহত পালন কৰা হয়। কুৱেশ্যন নম্বৰ 42 হৈছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট এছামিজ কালাৰ ফিল্ম? প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি আছিলে? শুদ্ধ উত্তৰ অপশ্যন বি ভাইটি। প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম হৈছে ভাইটি, যিখনক পৰিচালনা কৰিছিলে কমল চৌধুৰীয়ে, আৰু এইখন 1972 চনত ৰিলিজ হৈছিলে। কুৱেশ্যন নম্বৰ 41 হু ইজ দ্য ৰেচিপিয়েণ্ট অফ মুনীন বৰকটকী লিটাৰেৰী এৱাৰ্ড 2024? 2024 চনৰ মুনীন বৰকটকী সাহিত্য বঁটা প্ৰাপক কোন আছিলে? শুদ্ধ উত্তৰ অপশ্যন এ পাপৰি বৰ্মন, অৰ্থাৎ 2024 চনৰ যিটো মুনীন বৰকটকী সাহিত্য বঁটা দিয়া হৈছিলে সেইটো পাপৰি বৰ্মনে লাভ কৰিছিলে। তেওঁৰ চুটিগল্প সংকলন পৰুৱা পোহনীয়াৰ বাবে তেওঁ এইটো লাভ কৰিছিলে বঁটাটো। কুৱেশ্যন নম্বৰ 42 হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ দ্য আছাম টি? অসমৰ চাহৰ বৈজ্ঞানিক নাম কি? কোনটো শুদ্ধ হ'ব? অপশ্যন চি কেমেলিয়া চাইনেচিছ এছামিকা ভেৰাইটেল, অৰ্থাৎ অসমৰ চাহৰ বৈজ্ঞানিক নামটো হৈছে কেমেলিয়া চাইনেচিছ এছামিকা ভেৰাইটেল। কুৱেশ্যন নম্বৰ 43 হৈছে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া লোকেটেড? ভাৰতীয় নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়টো ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নিউ দিল্লী। ভাৰতীয় নিৰ্বাচন আয়োগৰ বা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়টো নতুন দিল্লীত অৱস্থিত। কুৱেশ্যন নম্বৰ 44 হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিলে?
শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সৈয়দ মহম্মদ ছাদুল্লাহ অৰ্থাৎ সৈয়দ মহম্মদ ছাদুল্লাহ আছিলে অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কুৱেশ্যন নম্বৰ 45 হু অন দ্য বুকাৰ প্ৰাইজ 2024 ফৰ হাৰ নভেল অৰ্বিটেল কোনে তেওঁৰ উপন্যাস অৰ্বিটেলৰ বাবে 2024 চনৰ বুকাৰ বঁটা জয় লাভ কৰিছে শুদ্ধ উত্তৰ অপশ্যন বি সামান্থা হাৰ্ভে সামান্থা হাৰ্ভে এই অৰ্বিটেল উপন্যাসখনৰ বাবে 2024 চনৰ বুকাৰ প্ৰাইজটো লাভ কৰিছে Next question number 46. According to 2011 census, what is the most populous district in Assam? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ জনসংখ্যাৰ জিলা কোনখন এৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নগাঁও নগাঁও জিলাখন হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ অধিক জনসংখ্যাৰ জিলা Question number 47. In which year did Bakhtiar Khilji invade Assam? Bakhtiar Khiljiয়ে কোন বছৰত অসম আক্ৰমণ কৰিছিল তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1206 অৰ্থাৎ 1206 খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল Question number 48 which award is given for bravery in the Indian Armed Force অৰ্থাৎ ভাৰতীয় সেনাৰ সাহসিকতাৰ বাবে কোনটো বঁটা প্ৰদান কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পৰম বীৰ চক্ৰ অৰ্থাৎ ভাৰতীয় সেনাৰ সাহসিকতাৰ বাবে এই পৰম বীৰ চক্ৰ বঁটাটো প্ৰদান কৰা হয় Next question number 49. How many oil refineries are there in Assam? অসমত বৰ্তমান কিমানখন তেল শোধনাগাৰ আছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 4 অৰ্থাৎ 4খন বৰ্তমান অসমৰ তেল শোধনাগাৰ আছে আৰু সেই 4খনৰ নাম হৈছে ডিগবৈ তেল শোধনাগাৰ নুমলীগড় তেল শোধনাগাৰ বঙাইগাঁও তেল শোধনাগাৰ আৰু গুৱাহাটী তেল শোধনাগাৰ Question number 52 হৈছে The Treaty of Yandabu was signed between whom? ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ব্ৰিটিছ এণ্ড বাৰ্মিজ অৰ্থাৎ ব্ৰিটিছ আৰু বাৰ্মিজৰ মাজত ইয়াণ্ডাবু সন্ধিটো স্বাক্ষৰিত হৈছিল আৰু ইয়াণ্ডাবু সন্ধিটো 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল Question number 51 হৈছে Who is the first Vice Chancellor of Guwahati University? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজনৰ নাম কি আছিল বা কোন আছিল তেওঁ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজনৰ নাম হৈছে কৃষ্ণকান্ত সন্দিকৈ Question number 52 Who was awarded the Padma Bhushan in 2025 2025 চনত কোনে পদ্মভূষণ বঁটা লাভ কৰিছে অসমৰ পৰা শুদ্ধ উত্তৰ অপশ্যন ডি যতীন গোস্বামী আৰু 2025 চনত পদ্মভূষণ বঁটা লাভ কৰিছিল যতীন গোস্বামীয়ে একমাত্ৰ পদ্মভূষণ বঁটা প্ৰাপক হয় তেওঁ Question number 53. The first Moamoria uprising started in the reign of whom? প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্বকালত আৰম্ভ হৈছিল ৰুদ্ৰসিংহ লক্ষ্মী সিংহ গৌৰীনাথ সিংহ ৰাজেশ্বৰ সিংহ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লক্ষ্মী সিংহ প্ৰথম মোৱামৰীয়া বিদ্ৰোহ লক্ষ্মী সিংহ ৰাজত্বকালত আৰম্ভ হৈছিল আৰু এই মোৱামৰীয়া বিদ্ৰোহটো 1769 চনত সংঘটিত হৈছিল Question number 54. What is the largest national park in the Northeast India? উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় উত্তৰ পূৰ্বাঞ্চলৰ কথা কৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নামদফা নেশ্যনেল পাৰ্ক উত্তৰ পূৰ্বাঞ্চল বা নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন হৈছে নামদফা ৰাষ্ট্ৰীয় উদ্যান আৰু অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো শুদ্ধ হ'ব Question number 55 টো হৈছে নীৰজ চোপ্ৰা is associated with which sport? নীৰজ চোপ্ৰা তলৰ কোনটো খেলৰ সৈতে জড়িত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জেভলিন থ্ৰ অৰ্থাৎ নীৰজ চোপ্ৰা জেভলিন থ্ৰ খেলৰ সৈতে জড়িত Question number 56 টো হৈছে Who built the মহাভৈৰৱ টেম্পল মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল বা কোনে বনাইছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কিং বানা মহাভৈৰৱ মন্দিৰটো বান ৰজাই নিৰ্মাণ কৰিছিল Question number 57 Who is the first Assamese justice of the Guwahati High Court গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হলিৰাম ডেকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশজনৰ নাম হৈছে হলিৰাম ডেকা Question number 58 Who was the author of the novel ৰং মিলিৰ হাঁহি উপন্যাসখনৰ লিখক কোন আছিল সকলো জানো শুদ্ধ উত্তৰ অপশ্যন ডি ৰং বং তেৰাং অৰ্থাৎ ৰং মিলিৰ হাঁহি এই উপন্যাসখন ৰং বং তেৰাঙে লিখি উলিয়াইছিল আৰু এইটো আপোনালোকে মনত ৰাখিব যে ৰংবং তেৰাঙে এই ৰং মিলিৰ হাঁহি উপন্যাসখনৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছিল কিমান চনত লাভ কৰিছিল 1981 চনত তেওঁ লাভ কৰিছিল
1981 তেওঁ পদ্মশ্ৰী বঁটা এই ৰংমিলিৰ হাঁহি উপন্যাসখনৰ বাবে লাভ কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 59, হুইচ was the first Assamese film to win international award? আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন আছিলে? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, হালধীয়া চৰাইয়ে বাওধান খায়। হালধীয়া চৰাইয়ে বাওধান খায় এইখন আছিলে আন্তঃৰাষ্ট্ৰীয় বা ইণ্টাৰনেশ্যনেল বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ। আৰু এই হালধীয়া চৰাইয়ে বাওধান খায় চিনেমাখন কোনে পৰিচালনা কৰিছিলে? জাহ্নু বৰুৱাই পৰিচালনা কৰিছিলে। কুৱেশ্যন নম্বৰ 60, হু ইজ দ্য চেয়াৰমেন অফ প্লেনিং কমিশ্যন অফ ইণ্ডিয়া? ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন হয়? প্ৰেচিডেণ্ট, প্ৰাইম মিনিষ্টাৰ, ফাইনেন্স মিনিষ্টাৰ নে চিফ মিনিষ্টাৰ? শুদ্ধ উত্তৰটো হ'ব প্ৰাইম মিনিষ্টাৰ। ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ হৈছে প্ৰাইম মিনিষ্টাৰ বা প্ৰধানমন্ত্ৰী। চ' আপোনালোকক এটা অনুৰোধ জনাওঁ যে এতিয়ালৈকে যদি আপোনালোকে ভিডিঅ'টো চাই আছে তেনেহ'লে চবে এটা লাইক কৰি দিব। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। 61, when was the বাণ থিয়েটাৰ established? বাণ থিয়েটাৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1906 অৰ্থাৎ 1906 চনত বাণ থিয়েটাৰখন প্ৰতিষ্ঠা হৈছিলে। কুৱেশ্যন নম্বৰ 62টো হৈছে হু হেজ বিন এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ ফৰ লিটাৰেচাৰ ইন 2024? 2024 চনৰ সাহিত্যৰ বাবে নোবেল বঁটা কোনে লাভ কৰিছে? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, হান কেং অৰ্থাৎ হান কেঙে 2024 চনৰ নোবেল বঁটা লাভ কৰিছে সাহিত্যৰ বাবে। কুৱেশ্যন নম্বৰ 63টো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম? অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিলে? বিষ্ণুৰাম মেধি, পাৰ্বতী কুমাৰ গোস্বামী, ফখৰুদ্দিন আলী আহমেদ, চৈয়দ আব্দুল হাইদৰি? শুদ্ধ উত্তৰ অপশ্যন ডি, চৈয়দ আকবৰ হাইদৰি অৰ্থাৎ অসমৰ প্ৰথম ৰাজ্যপাল হৈছে চৈয়দ আকবৰ হাইদৰি। কুৱেশ্যন নম্বৰ 64, হুইচ ইণ্ডিয়ান মেথমেটিচিয়ান ইজ নন এজ মেন হু নিউ ইনফিনিটি? অসীম জনা মানুহ বুলি কোনজন ভাৰতৰ গণিতজ্ঞক কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন ডি, ৰামানুজন। ৰামানুজনক মেন হু নিউ ইনফিনিটি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 65টো হৈছে চিটি অফ উজ্জয়িন ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? এই উজ্জয়িন চহৰখন কোনখন নদীৰ কাষত অৱস্থিত বা কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, চিপ্ৰা অৰ্থাৎ উজ্জয়িনী চহৰখন চিপ্ৰা নদীৰ পাৰত অৱস্থিত, যিটো মধ্যপ্ৰদেশ ৰাজ্যখনত আছে। কুৱেশ্যন নম্বৰ 66, ৰাল্ফ ফিটছ ভিজিটেড আছাম ডিউৰিং দ্য ৰেইন অফ হুম? কোনজন ৰজাৰ ৰাজত্বকালত ৰাল্ফ ফিটছ অসম ভ্ৰমণ কৰিছিলে? শুদ্ধ উত্তৰ অপশ্যন এ, নৰনাৰায়ণ অৰ্থাৎ ৰজা নৰনাৰায়ণৰ ৰাজত্ব কালত ৰাল্ফ ফিটছে অসম ভ্ৰমণ কৰিছিলে। কুৱেশ্যন নম্বৰ 67, দ্য অৰ্জুনা এৱাৰ্ড ইজ এৱাৰ্ডেড ফৰ হুইচ কেটেগৰী? তলৰ কোনটো শাখাৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয়? শুদ্ধ উত্তৰ স্পৰ্টছ অৰ্থাৎ অৰ্জুন বঁটাটো স্পৰ্টছ বা ক্ৰীড়াৰ বাবে প্ৰদান কৰা হয়। কুৱেশ্যন নম্বৰ 68, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ নীতি আয়োগ লোকেটেড? নীতি আয়োগৰ মুখ্য কাৰ্যালয়টো ক'ত আছে? শুদ্ধ উত্তৰ অপশ্যন ডি, নিউ দিল্লী। নীতি আয়োগৰ মুখ্য কাৰ্যালয়টো বা হেডকোৱাৰ্টাৰটো নতুন দিল্লীত অৱস্থিত। নীতি আয়োগ কোন চনত প্ৰতিষ্ঠা হৈছিলে? 2015 চনত। কুৱেশ্যন নম্বৰ 69, অন হুইচ ডে মেডাম মে ফি ইজ পাৰফৰ্মড এনুৱেলি? প্ৰতি বছৰে কোন তাৰিখে মেডাম মে ফি পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 31 জানুৱাৰী অৰ্থাৎ প্ৰতি বছৰে 31 জানুৱাৰী তাৰিখে মেডাম মে ফি পালন কৰা হয়। কুৱেশ্যন নম্বৰ 70, ৱেৰ ৱাজ দ্য লাষ্ট কেপিটেল অফ কছাৰী কিংডম? কছাৰী ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিলে? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, খাছপুৰ অৰ্থাৎ খাছপুৰত আছিলে কছাৰী ৰাজ্যৰ শেষ ৰাজধানী। প্ৰথম ৰাজধানী আছিলে ডিমাপুৰত। দুটা আপোনালোকে মনত ৰাখিব, প্ৰথম ডিমাপুৰ আৰু শেষ ৰাজধানী আছিলে খাছপুৰত। কুৱেশ্যন নম্বৰ 71, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া ফ্ৰম আছাম? ভাৰতৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিলে? শুদ্ধ উত্তৰ অপশ্যন বি, ৰঞ্জন গগৈ। ৰঞ্জন গগৈ আছিলে ভাৰতৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ। কুৱেশ্যন নম্বৰ 72, হু ৱাজ দ্য ডাইৰেক্টৰ অফ দ্য আছামিজ ফিল্ম মনোমতি ৰিলিজড ইন 1941? অৰ্থাৎ এই মনোমতি ছবিখন 1941 চনত প্ৰকাশ হৈছিলে। ইয়াৰে পৰিচালকজনৰ নাম আমাক সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰোহিণী কুমাৰ বৰুৱা। ৰোহিণী কুমাৰ বৰুৱা আছিলে 1941 চনত প্ৰকাশ পোৱা মনোমতি চিনেমাখনৰ পৰিচালক। কুৱেশ্যন নম্বৰ 73, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ নাবাৰ্ড লোকেটেড? নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত আছে? কলকাতা, নতুন দিল্লী, মুম্বাই, চেন্নাই?
শুদ্ধ উত্তৰ অপশ্যন চি মুম্বাই, অৰ্থাৎ নাবাৰ্ডৰ মুখ্য কাৰ্যালয়টো মুম্বাইত অৱস্থিত। নাবাৰ্ডৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰেল এণ্ড ৰুৰেল ডেভেলপমেণ্ট। নেক্সট কুৱেশ্যন নম্বৰ 74, হোৱেৰ ইজ দ্য কেপিটেল অফ পেৰু? মানে পেৰুৰ ৰাজধানী কি? চেণ্টিয়াগো, বুইনছ এয়াৰ্ছ, লিমা নে বগোটা? কোনটো শুদ্ধ হ'ব? অপশ্যন চি লিমা, অৰ্থাৎ পেৰুৰ ৰাজধানী হৈছে লিমা। কুৱেশ্যন নম্বৰ 75, আপাৰ হাউচ অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ইজ নন এজ টেছ? ভাৰতীয় সংসদৰ উচ্চ সদন কোনটোক কোৱা হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাজ্যসভা। ভাৰতীয় সংসদৰ উচ্চ সদন কাক কোৱা হয়? ৰাজ্যসভাক কোৱা হয়। কুৱেশ্যন নম্বৰ 76, হু ইজ ৰেফাৰ্ড এজ মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া? আধুনিক ভাৰতৰ স্ৰষ্টা বুলি কাক কোৱা হয়? স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায়, বি আৰ আম্বেদকাৰ নে জ্যোতিবা ফুলে? শুদ্ধ উত্তৰ অপশ্যন বি ৰাজা ৰামমোহন ৰায়। আধুনিক ভাৰতৰ স্ৰষ্টা বা মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি ৰাজা ৰামমোহনক কোৱা হয়। Question number 77, according to 2011 census, what is the population density of Assam? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? শুদ্ধ উত্তৰ অপশ্যন এ 398 স্কয়াৰ কিলোমিটাৰ, অৰ্থাৎ 398 বৰ্গ কিলোমিটাৰ। Question number 78, which is the first high court of Assam? অসমৰ প্ৰথমখন উচ্চ ন্যায়ালয় কোনখন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৱাহাটী হাইকোৰ্ট। অসমৰ প্ৰথমখন উচ্চ ন্যায়ালয় হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। কুৱেশ্যন নম্বৰ 79 হৈছে হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন এ বাস্কেটবল টিম? বাস্কেটবল খেলত এটা দলত কিমানজন খেলুৱৈ থাকে? শুদ্ধ উত্তৰ অপশ্যন ডি 5, অৰ্থাৎ বাস্কেটবলৰ এটা দলত 5জন খেলুৱৈ থাকে। কুৱেশ্যন নম্বৰ 80, হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰাইবেল গ্ৰুপ অফ আছাম? জনসংখ্যাৰ ভিত্তিত অসমৰ আটাইতকৈ বৃহৎ জনজাতি কোনটো হয়? শুদ্ধ উত্তৰ অপশ্যন বিটো শুদ্ধ হ'ব বড়ো, অৰ্থাৎ বড়ো জনজাতিটো হৈছে অসমৰ আটাইতকৈ বৃহৎ জনজাতি। কুৱেশ্যন নম্বৰ 81 হৈছে একৰ্ডিং টু 2011 চেঞ্চাছ দ্য ছেক্স ৰেচিঅ' অফ আছাম ইজ ডেছ? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ লিংগ অনুপাত কিমান? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 958। 958 হৈছে অসমৰ লিংগ অনুপাত। কুৱেশ্যন নম্বৰ 82, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? অপশ্যন বিটো শুদ্ধ হ'ব আনোৱাৰা তাইমুৰ। ছয়দা আনোৱাৰা তাইমুৰ আছিলে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। কুৱেশ্যন নম্বৰ 83, হুইচ অফ দ্য ফলোয়িং ইজ নট এ টাইগাৰ ৰিজাৰ্ভ অফ আছাম? তলৰ কোনখন অসমৰ এখন বাঘ সংৰক্ষিত বনাঞ্চল নহয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিব্ৰু চৈখোৱা। এই ডিব্ৰু চৈখোৱাখন এখন বাঘ সংৰক্ষিত বনাঞ্চল নহয়। বাকী কাজিৰঙা, মানাস, নামেৰি টোটেল 4খন আছে। এই 3খন হ'ল কাজিৰঙা, মানাস, নামেৰি আৰু এখন হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। সেইখনো বাঘ সংৰক্ষিত বনাঞ্চল হয়। টোটেল 4খন আছে বৰ্তমান। কুৱেশ্যন নম্বৰ 84, পৰাগ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? পৰাগ উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? বড়ো, চাহ জনগোষ্ঠী, কাৰ্বি নে মিচিং? শুদ্ধ উত্তৰ অপশ্যন ডি মিচিং ট্ৰাইব, অৰ্থাৎ পৰাগ উৎসৱটো মিচিং সম্প্ৰদায়ৰ লোকে উদযাপন কৰে। কুৱেশ্যন নম্বৰ 85 হৈছে দীপা কৰ্মকাৰ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? দীপা কৰ্মকাৰ কোনটো খেলৰ সৈতে জড়িত? বক্সিং, জিমনেষ্টিক, ৰেচলিং নে আৰ্চাৰী? শুদ্ধ উত্তৰ অপশ্যন বি জিমনেষ্টিক। দীপা কৰ্মকাৰ জিমনাষ্টিক খেলৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 86, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? অসমৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফখৰুদ্দিন আলী আহমেদ। ফখৰুদ্দিন আলী আহমেদ আছিলে প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 87 হৈছে হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম? আহোমৰ শেষ ৰাজধানী কি আছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোৰহাট। আহোমৰ শেষ ৰাজধানী আছিলে যোৰহাট আৰু আহোমৰ প্ৰথম ৰাজধানী আছিলে চৰাইদেউ। কুৱেশ্যন নম্বৰ 88, হু হেজ বিকাম দ্য ৱৰ্ল্ডছ য়ংগেষ্ট চেছ চেম্পিয়ন ৰিচেণ্টলি? শেহতীয়াকৈ বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হোৱা খেলুৱৈজন কোন? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গুকেশ। গুকেশ হৈছে বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন। কুৱেশ্যন নম্বৰ 89, হু ইজ নন এজ বিদ্ৰোহী কবি ইন এছামিজ লেংগুৱেজ? অসমীয়া ভাষাত বিদ্ৰোহী কবি বুলি কাক জনা যায়? অপশ্যন এ প্ৰসন্নলাল চৌধুৰী। অসমীয়া ভাষাত বিদ্ৰোহী কবি বুলি প্ৰসন্নলাল চৌধুৰীক জনা যায়। কুৱেশ্যন নম্বৰ 90, দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড ইজ হাইয়েষ্ট অনাৰ অফ হুইচ ফিল্ড? দাদা চাহেব ফাল্কে বঁটাটো কোনটো ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান?
শুদ্ধ উত্তৰ অপশ্যন বি ফিল্ম ইণ্ডাষ্ট্ৰী অৰ্থাৎ দাদা চাহেব ফাল্কে বঁটাটো চলচ্চিত্ৰ উদ্যোগৰ সৰ্বোচ্চ সন্মান হয়। কুৱেশ্যন নম্বৰ 91 হু ওন দ্য মিছ ৱৰ্ল্ড 2024 2024 চনৰ মিছ ৱৰ্ল্ড কোনে লাভ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন ডি ক্ৰিষ্টিনা পিস্কোভা 2024 চনৰ মিছ ৱৰ্ল্ড ক্ৰিষ্টিনা পিস্কোভাই লাভ কৰিছিলে। কুৱেশ্যন নম্বৰ 92 হৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম গণ পৰিষদ ফৰ্মড অসম গণ পৰিষদ কোন চনত গঠন হৈছিলে? শুদ্ধ উত্তৰ অপশ্যন চি 1985 1985 চনত অসম গণ পৰিষদ বা AGP গঠন হৈছিলে। কুৱেশ্যন নম্বৰ 93 হৈছে হোৱেৰ ৱেৰ দ্য অলিম্পিক গেমছ হোষ্টেড ৰিচেণ্টলি অৰ্থাৎ শেহতীয়াকৈ অলিম্পিক খেল ক'ত আয়োজন কৰা হৈছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পেৰিছ অৰ্থাৎ 2024 চনত শেহতীয়াকৈ অলিম্পিক খেল আয়োজন কৰা হৈছিলে পেৰিছত। কুৱেশ্যন নম্বৰ 94 হু ইজ এৱাৰ্ডেড 2022 দাদা চাহেব ফাল্কে এৱাৰ্ড 2022 চনৰ দাদা চাহেব ফাল্কে বঁটা কাক প্ৰদান কৰা হৈছে? 2024 চনত প্ৰদান কৰিছে এইটো। শুদ্ধ উত্তৰ অপশ্যন ডি মিথুন চক্ৰৱৰ্তী 2022 চনৰ যিটো দাদা চাহেব ফাল্কে বঁটা আছিলে সেইটো মিথুন চক্ৰৱৰ্তীয়ে লাভ কৰিছে। কুৱেশ্যন নম্বৰ 95 ইন হুইচ ইয়াৰ ৱাজ নাবাৰ্ড ফৰ্মড অৰ্থাৎ নাবাৰ্ড কোন বছৰত গঠন হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1982 বা 1982 চনত নাবাৰ্ড গঠন হৈছিলে। কুৱেশ্যন নম্বৰ 96 হোৱাট ইজ হেমকক? হেমকক কি হয়? এখন উপন্যাস হয়নে, অভিধান হয়নে, বাতৰি কাকত নে ঐতিহাসিক গ্ৰন্থ হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডিক্সনাৰী অৰ্থাৎ হেমককখন এখন অভিধান। হেমককখন হৈছে অসমীয়া দ্বিতীয় অভিধান। কুৱেশ্যন নম্বৰ 97 হোৱাট ইজ দ্য হেডকোৱাৰ্টাৰ অফ নেশ্যনেল ষ্টক এক্সচেঞ্জ লোকেটেড ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ মুখ্য কাৰ্যালয় ক'ত আছে? হায়দৰাবাদ, বেংগালুৰু, মুম্বাই নে পুনে? শুদ্ধ উত্তৰ অপশ্যন চি মুম্বাই অৰ্থাৎ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ মুখ্য কাৰ্যালয়টো মুম্বাইত অৱস্থিত। কুৱেশ্যন নম্বৰ 98 হৈছে হোৱেন ৱাজ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শিৱসাগৰ টু যোৰহাট অসমৰ ৰাজধানী কেতিয়া শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰা হৈছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1794 1794 চনত অসমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 99 PV সিন্ধু ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট PV সিন্ধু কোনটো খেলৰ সৈতে জড়িত? ইজি প্ৰশ্ন। শুদ্ধ উত্তৰ অপশ্যন চি বেডমিণ্টন PV সিন্ধু বেডমিণ্টন খেলৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 102 হৈছে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনিচেফ লোকেটেড ইউনিচেফৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নিউয়ৰ্ক ইউনিচেফৰ মুখ্য কাৰ্যালয়টো নিউয়ৰ্কত অৱস্থিত। তো লাষ্ট আপোনালোকৰ বাবে এটা কুৱেশ্যন এৰি থ'ম, সেইটো হৈছে হুইচ আহোম কিং ইজ অলছ' ন'ন এজ বামুণীকৰ কোনজন আহোম ৰজাক বামুণীকৰ বুলি জনা যায়? এই অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। চ' এই মক টেষ্টটোত 100টা প্ৰশ্ন আছিলে। এই 100টা প্ৰশ্নত আপোনালোকৰ কিমানটা শুদ্ধ হয় কমেণ্টত জনাব আৰু ভিডিঅ'টো চাই কেনে পালে আৰু যদি চাই ভাল লাগিছে তেনেহ'লে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে এছেঞ্চিয়েল ষ্টাডি জ'ন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।